চহৰত আহি চাকৰি কৰি আছো কিন্তু মইহে জানো ইয়াত যে মই লোকৰ ঘৰত কাম কৰি আছো কেনেবাকৈ যদি মাহঁতে গম পায় কম দুখ পাবনি কিন্তু মই মাৰ বেমাৰ কাৰণে এইখিনি কৰিব লাগিব ঘৰখনে মই ডাঙৰ ছোৱালী ভাইটিটো সৰুৱে হৈ আছে সিনো কি কৰিব এতিয়া সকলোবোৰ বোজা মোৰ ওপৰত চহৰত ভাল কোম্পানী এটাত কাম কৰিম বুলি ভাবিছিলো কিন্তু নাই কোনো কোম্পানীতে নলয় মোক পঢ়ি শুনি কি লাভ যদি প্ৰাইভেট জব এটা কৰিব নোৱাৰো এতিয়া লোকৰ ঘৰত চাকৰ হৈ ঘৰখন চলাবলগীয়া হৈ আছে ভাবিলে মনটোত কিবা লাগি যায় আজি যদি দেউতা থকা হয় মোৰ এনেকুৱা অৱস্থা কেতিয়াও নহল হয় পুবালি কি হ'ল তোৰ অকলে অকলে মন মাৰি আছ যে তই নাই একো হোৱা নাই কিনো হ'বলৈ আছে আৰু তই কান্দি আছ কি হৈছে তোৰ মাৰ কিবা বেমাৰ হৈছে নেকি নাই একো বেমাৰ হোৱা নাই নহ'লে তই কেলে কান্দি আছ তই মোকো নকওঁ নেকি তই জাননে মায়ে মই বেলেগৰ ঘৰত কাম কৰোঁ বুলি নাজানে মই কিবা চাকৰি কৰোঁ বুলিহে জানে আৰু আজিলৈকে মই কোৱাও নাই মাক মই যে বেলেগৰ ঘৰত চাকৰি হিচাপে আছো মায়ে যদি কেনেবাকৈ গম পায় কম মনত কষ্ট পাবনি ঘৰখনত মই ডাঙৰ ভাইটিটো সৰুৱে হৈ আছে সিনো কি কাম কৰিব এতিয়া গোটেই ঘৰৰ দায়িত্ব মোৰ ওপৰত মাক বেমাৰ চোৱা ঘৰখন চলোৱা এইটো কাম নকৰিলেতো উপায় নাই ন কিবা এটা ভাল কাম কৰিম বুলি ওলাই আহিছিলো কিন্তু নাই একোৱে নাপালো সেইটো কথা নেকি একো বেয়া নাপায় তোক বৰঞ্চ ভালে পাব ছোৱালীজনী কিবা এটা কৰি ঘৰখন চলাই আছে বুলি তই বেয়া কাম কৰি ঘৰখন চলাই থকা নাই নহয় কাম কৰি পইচা গোটাইছ ন এইটো কি বেয়া কথা নেকি তথাপি শুনিলে কেনেকুৱা লাগে চাচোন চাকৰণী হ'ব দে তই এইবোৰ কথা বেছি ভাবি লাভ নাই এনেই মনটোহে বেয়া লাগিব তোৰ বল ওলাই যা কোনোবা ফালে তোৰ মনটো ভাল লাগিব নাযাওঁ দে ক'লৈ নাযাম হাতত পইচা চইচা নাই যিকেইটা আছিলে ঘৰতে দিলো এতিয়া মোৰ ওচৰত পইচা নাই ওলাই যাবলৈ কাৰণে নালাগে দে মোৰ লগতহে যাবি পইচা নিনিলেও হ'ব তোক কথা এটা কওঁ বেয়া পাবি নেকি ক আকৌ কেলে বেয়া পাম মই তই মোৰ লগত থাকি বেয়া পাওঁ চাগে ন কিয় কলি নহয় মানে তই এতিয়া ধনী ঘৰৰ ছোৱালী আৰু মই হ'লো এজনী দুখীয়া ঘৰৰ ছোৱালী আমি দুজনী এতিয়া একেটা ৰুমতে আছো তাতে তই পঢ়ি আছ ভাল কলেজত আৰু মই বেলেগৰ ঘৰত কাম কৰোঁ তোৰ ঘৰৰ মানুহে মোৰ লগত থাকিব দিছে নি ভাড়া ৰুমত একেটা ৰুমতে সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা ময়ো লগৰ এজনী বিচাৰিহে আছিলোঁ লগত থাকিবলৈ মোৰ অকলে থাকিবলৈ বৰ ভয় লাগে সেইকাৰণে তোক পালোঁ আকৌ এইটো দুখীয়া ধনী কি কথা আকৌ নহয় মানে হ'ব তই অলপ বেছিকৈ ভাবিছ নেকি মোৰ মা দেউতা তেনেকুৱা নহয় যে ধনী লগৰ হ'লেহে থাকিব দিব দুখীয়া লগৰ হ'লে থাকিব নিদিয়ে আৰে তোৰ মনটো বহুত ভাল তোৰ কথা মই কৈ থাকোঁ নহয় ঘৰত সেইকাৰণে তোৰ লগত থাকিব দিছে ন আৰু মোৰ ৰুমমেটো হৈ গ'লি তই একেলগে থাকোঁ তেতিয়া মানে ভয় নালাগে মোৰ তইতো পঢ়া শুনাটো চোকা ন অলপতো মোকো শিকাই দিয় চোকা হ'লেনো কি হ'ব পঢ়ি শুনি এয়াহে হ'ল একো এটা জব নাপালোঁ হ'ব দে যিকোনো কাম এটা কৰি খাই আছোতো সেইটোকে বহুত বুলি ভাব সকলোৱে যদি চাকৰি পোৱা হয় সকলো ধনী হ'লে হয় গম পালি নহয় তেতিয়াহ'লে বাকীবোৰ কাম কোনে কৰিলে হয় তাকে তই ঠিকে কৈছ দে হ'ব দে এটা মন চন মাৰি থাকিব নালাগে যা কাপোৰযোৰ সলাই ল আমি দুজনী ফুৰিবলৈ যাম এতিয়া ঠিক আছে হ'ব দে বাইদেউ বাইদেউ তই আহিলি কিয় দেৰি হ'ল আজি ৰুমত অলপ কাম আছিলে তাকে কৰি থাকোঁতে দেৰি হ'ল হেৰি নহয় আজি বহুত কাম কৰিবলগীয়া আছে কিয় বাইদেউ আজি কিবা আছে নেকি মোৰ ল'ৰাটো আজি জন্মদিন গেছ আহিব নেকি নাই গেছ চেছ কোনো নাহে সি অকলে ভাল পায় মানে চেলিব্ৰেট কৰি তাৰ বাৰ্থডে দিনা সদায় মই শৰাই এখন দিওঁৱেই সি এইবোৰ কেক চেক কাটি বৰ বেয়া পায় প্ৰতি বছৰে নাকাটেই সি খাই ভাল পোৱা বস্তুবোৰ বনাই দিলেই হ'ল সেইটোৱে তাৰ পাৰ্টি বাইদেউ কথা এটা কওঁনে কোৱা ছাৰে বাৰু লক্ষংগ কিয় নলয় একচুৱেলি সি ইয়াত ডাঙৰ দীঘল নোহোৱা যে চাকৰি সূত্ৰে দেউতাক বাহিৰত থাকে যে দেউতাকৰ লগতে তাতে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈ অহা সেইকাৰণে তাৰ ইয়াত লক্ষংগ বেছি নাই আৰু সি কাকো মাত বোলো নকৰে সেইটোহে কথা নেকি সেইটোৱে কথা বাকী একো কথা নাই হ'ব দিয়া এতিয়া যোৱাচোন পাকঘৰলৈ প্ৰথমে সি খাই ভাল পোৱা পায়সখিনিকে বনাবা অলপ মিঠা বেছিকৈ দি দিবা দেই সি মিঠা খাই ভাল পায় হ'ব দিয়া বাইদেউ আৰু পিছত কি বনাব লাগে মই বাৰু ক'মগৈ ঠিক আছে মা হেপী বাৰ্থডে বাবা থেংক ইউ ছ' মাছ তুমি ভাল পোৱা মন পচন্দৰ খাদ্য বনাইছোঁ খাই লোৱাহি মা তুমিনো এইবোৰ কিয় কৰিব লাগে তুমি জানাইচোন মই এইবোৰ কৰি বেয়া পাওঁ মানে মই চেলিব্ৰেট কৰি বেয়া পাওঁ একো নহয় বেলেগ কোনো নাই নহয় ঘৰৰ মানুহকেইটাহে আছোঁ তুমি খাই লোৱাহি অ'কে ঠিক আছে মা ছাৰ হেপী বাৰ্থডে মা ব'লা কেনেকুৱা ধৰণৰ মানুহ ইমান ধুনীয়াকৈ উইচ কৰিলোঁ একো এটা মুখেৰে মাতে নিদিলে চাকৰণি বুলি ঘিণ কৰে চাগে সেইকাৰণে একো মান নিদিলে ঠিক আছে বাৰু মোৰ গাতে ভুল চাকৰ নিচিনাকৈ থাকিব লাগে এইবোৰ মাজত সোমাই লাভ নাই এইবোৰ ধনী মানুহ এটিটিউড বেছি কেতিয়াবা বনাই দিয়া বস্তুখিনি কেনেকুৱা পায় তাৰো ঠিক নাই যেনেকুৱাই নাপাওঁ মোৰনো কি আহে যে ইমান কষ্ট কৰি বনাইছোঁ মানুহটো যেনেকুৱা আহে কিবাহে ক'ব ইমান ৰুডলি বিহেভ কৰে থেংক ইউ ছ' মাছ মা থেংক ইউ আকৌ কিহৰ কাৰণে ইমান ধুনীয়া লাগিছে ন খাই বহুত টেষ্টি লাগিছে তুমি ইমান ধুনীয়াকৈ বনাব জানা হেই মই বনোৱা নাই নহয় নহ'লে কোনে বনালে
এই পুবালিয়ে বনালে আকৌ। কি পুবালিয়ে বনালে? তোৰ ভাল লাগিছেনে খাই? অঁ ভাল লাগিছে। হেৰি নহয়, তোক ইমান ধুনীয়াকৈ হেপী বাৰ্থডে কৰি উইচ কৰিলে, কিন্তু তই ৰিপ্লাই এটা নিদিলি যে, মানে একো এটা নকলি যে। তুমিচোন জানাই মা, মই অচিনাকি মানুহক মাত দি বেয়া পাওঁ, সেইকাৰণে একো নক'লোঁ। পুবালি অচিনাকি নহয়। পুবালি আমাৰ ঘৰত কিমান দিন হ'ল কাম কৰা? 5 মাহ মানেই হ'ল। এতিয়া আৰু তাই অচিনাকি হৈ থকা নাই। হ'ল বুলি আৰু এজনী কাম কৰা ছোৱালীৰ লগত আৰু মই লেকচাৰ মাৰি থাকিব পাৰোঁনে? কোনেনো কৈছে লেকচাৰ মাৰি থাকিবৰ কাৰণে? মই মাতষাৰহে দিবলৈ কৈছিলোঁ। এতিয়া তাই ইমান ধুনীয়াকৈ খাদ্য বনাই খুৱাইছে, এটলিষ্ট তাইক এটা থেংক ইউটো কোৱা। অ'কে মা, ঠিক আছে হ'ব। তুমি কৈছা কাৰণে বাৰু তাইক থেংক ইউ এটা কৈ দিম, নহ'লে মোৰ কোনো ইণ্টাৰেষ্ট নাই এইবোৰক মাত দিবলৈ কাৰণে। নাপায় তেনেকৈ ক'বলৈ কাৰণে। হ'ব দিয়া মা, মই এতিয়া ভাত পানী খাই ল'লোঁ যেতিয়া মোৰ বৰকৈ মানে টোপনি এটা লাগিছে, মই শুই লওঁগৈ অলপ। হ'ব ঠিক আছে, অলপ ৰেষ্ট লোৱাগে। তাৰপিছত আকৌ আমি বজাৰলৈ যাব লাগিব নহয়। ময়ো যাব লাগিব নেকি? অঁ তো যাব লাগিব, নহ'লে মোক কোনে লৈ যাব বজাৰলৈ? কাৰ লগত যাম মই বজাৰলৈ? এই তাইৰ লগতে যাব নোৱাৰা নেকি? মোৰ একেবাৰে যাবলৈ মন নাই। কাৰ? পুবালিৰ লগত? অঁ পুবালিৰ লগত। তাই বা আকৌ যায় নে নাযায়? কিয়নো নাযাব? এইখন ঘৰৰ পৰা কাম কৰা পইচা নলয় নেকি? বজাৰখনকো কৰি আনি দিব নোৱাৰে নেকি? কাম কৰিলে পইচা ল'লে গোটেইবোৰ কাম কৰি দিব নোৱাৰে নহয়। তাই এজনী ছোৱালী মানুহ। অ'কে ঠিক আছে, মই যাম বাৰু। মাৰ বেমাৰটো বোলে হেনো বেছিকৈ হৈছে। মই এতিয়া কি কৰোঁ বাৰু? ঘৰলৈ গ'লেও কোনে পইচা দিব মাক চাবলৈ কাৰণে? এতিয়া ইয়াতো এমাহ হোৱা নাই পইচা খুজিবলৈ কাৰণে। যোৱা মাহতো এডভান্স লৈ থৈছোঁ। কি কৰোঁ মই একো ভাবি পোৱা নাই মানে। হে প্ৰভু, তুমি মোক কিবা এটা ৰাস্তা উলিয়াই দিয়া। মাক এনেকৈ থৈ মই মৰি যাবও নোৱাৰোঁ। অঁ এই আকৌ অকলে অকলে কেনে কান্দি আছে? কোনে কি ক'লে? মই মাত নিদিয়া কাৰণে কান্দিছে নেকি? সুধি চাওঁ। এক্সকিউজ মি পুবালি। অঁ ছাৰ আপুনি? মই মানে তোমাক দূৰৰ পৰা লক্ষ্য কৰি আছিলোঁ, তুমি কান্দি আছিলা। ৰিজনটো ক'বা নেকি কিহৰ কাৰণে কান্দিছিলা? নাই এনেই কান্দিছিলোঁ। মই তোমাক মোৰ বাৰ্থডে দিনা মাত নিদিয়াৰ কাৰণে বেয়া পাইছা নেকি? নাই ছাৰ, কেনেকৈ বেয়া পাম? আমি সৰু মানুহ ন, আপোনালোক ডাঙৰ মানুহ। সেইবোৰ বাদ দিয়া বাৰু, তুমি কেলৈ কান্দিছা সেইটো কোৱা। কিনো ক'ম ছাৰ, মোৰ মা বহুত বেমাৰ, এতিয়া বেছিকৈ বেমাৰ হৈছে। যোৱা মাহত আপোনালোকৰ ঘৰৰ পৰা এডভান্সকৈ টকা লৈছিলোঁ মাৰ বেমাৰ চাবৰ কাৰণে। আৰু এতিয়া এমাহ হোৱাই নাই। মই বাৰু ক'ৰ পৰা পইচা পঠিয়াই দিওঁ? ঘৰত গ'লেও কোনে পইচা দিব মোক? ইয়াত কিবা এটা কৰি পেলাই পইচাখিনি দি আছোঁ ঘৰখনলৈ। মোৰ ভাইটিও সৰু হৈ আছে, একো এটা কৰিব নোৱাৰা হৈ আছে সিও। ডাঙৰ হোৱা হৈ কিবা এটা কৰি মেনেজ কৰিলে হয়। এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব মোৰ ওপৰত। মই তাকে একো ভাবি পোৱা নাই ছাৰ, কি কৰোঁ কি নকৰোঁ। তুমি কাম এটা কৰা, পইচা কিমান লাগে তোমাক লৈ লোৱা। নাই ছাৰ, মই পইচা ল'ব নোৱাৰোঁ, কাৰণ আপোনালোকৰ ঘৰত মোৰ এডভান্স লোৱা হৈ আছে। আৰে তুমি ইয়াতে কাম কৰি থাকিবা ন, ক'লৈও নাযাবা। মাৰ বেমাৰ চাই লোৱা ফাৰ্ষ্টে। ছাৰ আপুনি? মই ইমানো বেয়া নহয়, তুমি যিমান বেয়া বুলি ভাবিছা। নাই কোনে ক'লেনো বেয়া বুলি? ভাবিব পাৰা ন মই তোমাক ইমান ৰুডলি বিহেভ কৰি থাকোঁ। নাই তেনেকুৱা একো কথা নাই ছাৰ। বাই দ্য ৱে, মোক ছাৰ বুলি নামাতিলেও হ'ব, নাম লৈ মাতিবা। নাই ছাৰ, নাম লৈ কেনেকৈ মাতিব পাৰোঁ? ছাৰ বুলিয়ে ঠিক আছে। অঁ ঠিক আছে, এই পইচাখিনি লৈ আহিবা আৰু পঠিয়াই দিবা মাক। ঠিক আছে ছাৰ, ধন্যবাদ। মানুহজন ইমান ভাল, মই আজিহে ভালকৈ কথা কোৱা শুনিছোঁ। নহ'লেতো ইমান দমত কথা কৈ থাকে, একো এটা ক'বই নোৱাৰি। তেতিয়া আকৌ মাত দিলেও মাত নিদিয়ে, কিন্তু আজি ইমান দয়া উপজিল যে। একো নাই, মই পইচাকেইটা মাক দিব লাগিব এতিয়া, তেতিয়াহে বেমাৰ দেখাব পাৰিব ডক্তৰক। মা অঁ কি হ'ল? এই পুবালীজনী যে কালিও কামত নাহিলে আজিও কামত নাহিলে, কথাটো কি? তাইক এডভান্স দিছোঁ যে পলালে নেকি ঘৰলৈ? নে মাকৰ বেমাৰ হোৱাৰ মিছা নাটক কৰি আছিল? তেনেকৈ কিয়নো কৈছাও? তাইৰ মাকৰ বেমাৰ হৈ আছে বহুত দিনৰ পৰাই। ছোৱালীজনী ইমান কষ্ট কৰি মাকক চোৱা চিতা কৰিছে নহয়। তাই তেনেকুৱা ছোৱালী নহয়, পলোৱা ছোৱালী। নাই মা, ইহঁতক বিশ্বাস কৰিব নোৱাৰি। পইচাখিনি হাতত পোৱাৰ লগে লগে মানুহজনী কামত নহাই হ'ল। কিবা প্ৰব্লেম হৈ আছে চাগে ন? ছাৰ বাইদেউ। আৰে পুবালি তুমি কি হ'ল? তুমি কালিও কামত অহা নাই, আজিও কামত অহা নাই। মই আৰু আপোনালোকৰ ঘৰত কাম নকৰোঁ। কিন্তু কিয় নকৰা? তুমিতো এডভান্স লৈ থৈছা ন। কাম নকৰা যদি পইচাখিনি কিয় ওলাই দিয়া আমাক? পইচাখিনি হাতত অহাৰ লগে লগে মানে তুমি কাম বন্ধই কৰি দিলা। কম চালাক নহয় দেই তুমি। ছাৰ, মই যাৰ কাৰণে কাম কৰি আছিলোঁ, মানে যাক চাবলৈ কাম কৰি আছিলোঁ, সেই মানুহগৰাকী এতিয়া এইখন পৃথিৱীত নাই। মই এতিয়া কাম কৰি কি কৰিম? আৰু কথা হ'ল আপোনাৰ এডভান্স টকাখিনি। এয়া লওক, মই আপোনাৰ টকা মাৰি ক'তো নাযাওঁ। এইখিনি পইচা আপোনাক দিবলৈ আহিছোঁ। মোক চাগে আৰু এইখন চহৰত আপোনালোকে দেখা নাপায়। মই কাইলৈ যামগৈ ঘৰলৈ, সেইকাৰণে মই টকাখিনি দিবলৈ আহিছোঁ। লওক ছাৰ, এইখিনি টকাখিনি লওক। পুবালি, কথাটো শুনি বৰ বেয়া লাগিল। এই টকাখিনি নালাগে আমাক, তই লৈ যা, তোৰ কিবা কামত আহিব। নালাগে বাইদেউ, মোক আপোনালোকৰ টকা নালাগে। ছাৰে মোক যিমানখিনি কথা শুনালে মই সকলো শুনিলোঁ। ছাৰ, মই ইমান বেয়া ছোৱালীও নহয়। গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাকৰি নোপোৱাৰ কাৰণে আপোনালোকৰ ঘৰত চাকৰৰ দৰে কাম কৰি খাবলগীয়া হৈছিল। হ'ব দিয়ক বাইদেউ, মই যাওঁ। মোৰ যদি কিবা ভুল হৈছিল মোক ক্ষমা কৰি দিব। পুবালি, দে ভালকৈ যাবি। কিবা যদি অসুবিধা হয় আমালৈ ফোন কৰি দিবি। ঠিক আছে বাইদেউ। দেখিছেনে বাবা,
তাই কিমান ভাল ছোৱালী, টকাখিনি আকৌ ঘূৰাই দিবলৈ আহিছে। বেলেগ হোৱা হয় চাগে টকাখিনি লৈ ঘৰ পালেগৈ হয়, কিন্তু তাই টকাখিনি ঘূৰাই থৈহে গাঁৱলৈ যাব। হয় অ' মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তাইক তেনেকুৱা বিহেভ কৰিব নালাগিছিল। তাই মনতে বৰ কষ্ট পাইছে মা। তাইক মই চৰি ক'বলৈও সাহস নহ'ল। কোনখন মুখেৰে তাইক মই চৰি ক'ম? তাই আৰু মোক চাগে কেতিয়াও বিশ্বাস নকৰে। বেচেৰীজনীলৈহে বেয়া লাগিছে। ভাইকটোক লৈ বাৰু তাই কেনেকৈ চলিব? ভাইকটো সৰু হৈ আছে, সি যদি অলপ বুজাৰ পৰা হ'ল হয় তথাপি কিবা এটা হ'ল হয়। এতিয়া তাই ভাইকৰ লগতে থাকিব লাগিব। মা, মই তোমাক কথা এটা কওঁনে? কি কথা? মানে তুমি বেয়া নোপোৱা যদি। নাপাওঁ, কি কথা কোৱা? মানে মোৰ পূবালীক দেখি আৰু পূবালীৰ কথাবোৰ শুনি বহুত দুখ লাগিছে। মই তাইক কিবা এটা উপকাৰ কৰিব বিচাৰোঁ। উপকাৰ? মানে তই কি ক'বলৈ বিচাৰিছ? মা, মই পূবালীক বিয়া পাতিব খোজোঁ। মানে তুমি মান্তি হ'বানে? কি কৈছা তুমি এইবোৰ? অঁ মা, মই সঁচা কথা কৈছোঁ। মই পূবালীক বিয়া পাতিব খোজোঁ। আৰু তাই ভাইকটো? মই তাইৰ ভাইককো লৈ আহিম। সি ইয়াতে থাকি ডাঙৰ দীঘল হ'ব। বহুত ভাল কথা ভাবিছা, কিন্তু তাই জানো মান্তি হ'ব? ইমানবোৰ কথা শুনাৰ পিছত? মই যাম তাইক আনিবলৈ। মই মান্তি কৰাম। লাগিলে তাইৰ ভৰিটো ধৰিম। তথাপি মই তাইক লৈ আহিম এইখন ঘৰলৈ। ঠিক আছে, হ'ব বাৰু। হ'ব দিয়া মা, মই গৈ থাকোঁ। ভালকৈ যাবা। ল'ৰাটো মানুহৰ প্ৰতি ভাল ভাৱ আহিছে, সেইটো দেখিয়ে বৰ ভাল লাগিছে। যাওক, পূবালী বহুত ভাল ছোৱালী আৰু পঢ়া শুনা ছোৱালী। তাইক এইখন ঘৰত বোৱাৰী হিচাপে পালে মই বেয়া নাপাওঁ। তাই এইখন ঘৰ কিমান পৰিপাটি কৰি ৰাখে সেইটো মই জানো। তাই বহুত ধুনীয়াকৈ ঘৰখন চলাই নিব পাৰিব। এতিয়া বাবা গৈছে, পূবালীয়ে মানিলেই হ'ল আৰু। তাই বাবাৰ লগত বিয়া হ'ম বুলি ক'লেই হ'ল আৰু। পূবালী, অ' পূবালী। কাক লাগিছিল আপোনাক? এইটো পূবালীৰ ঘৰ নহয় জানো? এইটো পূবালীৰ ঘৰ। মই পূবালী ভাই। বা ক'ত গ'ল? বা নাই নেকি? আছে, ৰবা মাতি দিছো। বা, বা ওলাচোন, তোক চাবলৈ কোন আহিছে? আহিছে আপুনি? ইয়াত ওলালি যে আকৌ পইচা দিব থাকিলে নেকি? কিমান আছে পইচা দিবলৈ কওকচোন, মই দি দিম বাৰু। পূবালী, এইবোৰ কথা কৈ আৰু মোক লাজ নিদিবা। মই গম পাইছোঁ মোৰ বহুত ডাঙৰ ভুল হৈছে বুলি। মই এতিয়াহে উপলব্ধি কৰিছোঁ। প্লিজ মোক ক্ষমা কৰি দিয়া পূবালী। মানুহ মাত্ৰে ভুল হয়েই। মই তোমাক কথা এটা ক'বলৈ আহিছোঁ। মানে মই তোমাক বিয়া পাতিব খোজোঁ। তুমি মোৰ লগত বিয়া হ'বানে? নাই ছাৰ, এইবোৰ আপুনি কি কৈ আছে? মই আৰু আপোনাৰ লগত নাই, মই বিয়া নবহোঁ। মানে মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ। আপোনাৰ আৰু মোৰ আকাশ পাতাল পাৰ্থক্য। মোৰ ঘৰ দেখিছেইচোন কেনেকুৱা। আৰু মই মোৰ ভাইটিক এৰি কেতিয়া থাকিব নোৱাৰোঁ। এতিয়া মোৰ বাহিৰে তাৰ কোনো নাই। তুমি চিন্তা নকৰিবা, মই তোমাৰ ভাইটিকো লগতে লৈ যাম। তাক ভাল স্কুলত নাম লগাই দিম। মোক এৰি দিয়া সকলো দায়িত্ব তুমি। খালি তুমি এবাৰ কোৱা তুমি মোৰ লগত বিয়া হ'ম বুলি। তাৰপিছত চাবা সকলো ঠিক হৈ যাব। তুমি কিমান অকলে অকলে কাম কৰিবা, অকলে অকলে ঘৰখন চলাবা। তোমাৰ বহুত কষ্ট হ'ব পূবালী। মোৰ এইটো অভ্যাস হৈ গ'ল। পূবালী, তুমি এইটো নাভাবিবা তোমাৰ এই অৱস্থাৰ কাৰণে মই দয়া কৰি মই তোমাক বিয়া পাতিব খুজিছোঁ। মই তোমাক ভাল পাই পেলাইছোঁ পূবালী, সেইকাৰণেহে বিয়া পাতিব খুজিছোঁ। আৰু মায়েও ইয়াত সন্মতি দিছে। মায়ে তোমাক লগতে লৈ যাব কৈছে। ব'লা পূবালী, ব'লা। বা, ব'লা না। ভিনদেউ ইমান ধুনীয়াকৈ কৈছে। আমি ইয়াতো ভাত খাবলৈ নাপাওঁ। ভিনদেউহঁতৰ ঘৰত গ'লে ভাত খাবলৈ পাম। আৰু মোক বোলে স্কুলো নাম লগাই দিব। ব'লা না বা। ঠিক আছে, হ'ব। মই হ'ম আপোনাৰ লগত বিয়া। কিন্তু মোৰ ভাইটিক আপুনি কেতিয়া আলাই বিলাই কৰিব নোৱাৰিব। তুমি এইটো মোৰ ওপৰত এৰি দিয়া। মই তোমাৰ ভাইটিক কেতিয়া আলাই বিলাই নকৰোঁ। তাক মই নিজৰ ভাইটিৰ নিচিনা মৰম কৰিম। ঠিক আছে, এতিয়া তোমালোকে ওলোৱাচোন। তোমালোকে মোৰ লগতে যাব লাগিব। মায়ে তোমালোকৰ লগতে লৈ যাবলৈ কৈছে। ঠিক আছে, হ'ব বাৰু। মা, এয়া চোৱা একো নাহিছে। আৰে পূবালী, তুমি আহিলা। মই ভয় খাই আছিলোঁ তুমি আহিবানে নাহা বুলি। বাইদেউ, এতিয়া তুমি মোক বাইদেউ বুলি নক'বা আৰু। এতিয়া তুমি মোক মা বুলি ক'বা, মা। হ'বনে? ঠিক আছে মা। পূবালী, তুমি মোক সঁচাকৈ ক্ষমা কৰি দিলানে? দিলোঁ, কিয় নিদিম ন? ঠিকে আছে তেনেহ'লে।